ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল পুৰি আলু চব্জিৰ সোৱাদ ললে মন্ত্ৰীগৰাকীয়ে হয় শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে ডিব্ৰুগড়ত ৰিক্সা চালক ঠেলা চালকসকলৰ কাষত সৰ্বানন্দ সোণোৱাল চহৰখনৰ মাৰোৱাৰীপট্টিত উপস্থিত হৈ ৰিক্সা আৰু ঠেলা চালকসকলৰে মত বিনিময় চহৰখনৰ পুৰণি হোটেল মহাৰাজ হোটেলত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জুতি ললে পুৰি আৰু আলু চব্জিৰ ছাত্ৰাৱস্থাৰ পুৰণি স্মৃতি ৰোমন্থন কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পূজা চাবলৈ আহি পুৰি আৰু আলু চব্জিৰ খোৱাৰ স্মৃতি ৰোমন্থন কৰে সৰ্বানন্দ সোণোৱালে সংবাদ মাধ্যমৰ আগত তেখেতে কয় যে মাজুলী সংযোগী দলং প্ৰসংগও অতি শীঘ্ৰে কাম আৰম্ভ কৰাৰ কথা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে অন্যহাতে হাৰিয়ানা নিৰ্বাচনত বিজেপিৰ ফলাফল যথেষ্ট ভাল বুলিও কয় আনহাতে তেওঁ ডিব্ৰুগড় মাৰোৱাৰীপট্টি দুৰ্গা পূজা মণ্ডপ পৰিদৰ্শন কৰি কয় যে মাৰোৱাৰীপট্টি পূজা মণ্ডপ সম্পূৰ্ণভাৱে ইকো ফ্ৰেণ্ডলি বিভিন্ন গছৰ পাতেৰে তৈয়াৰ কৰি প্ৰদূষণমুক্ত কৰাত প্ৰশংসা কৰে মন্ত্ৰীগৰাকীয়ে আজি আহিলো ৰাইজৰ সৈতে মত বিনিময় কৰিব ঠেলাৱালা যিসকল লোকে পুৱা গধূলি নিষ্ঠাৰে পৰিশ্ৰম কৰে নিজৰ পৰিয়ালটোক পোহপাল দিবৰ বাবে তেখেতসকলক খুব আন্তৰিকতাৰে তেখেতসকলে আমাক আজি পুৱাৰ ভাগত আলাপ আলোচনাত মিলিত হ'ল একেলগে চাহো খালোঁ ঠেলাত বহি আৰু ইয়াতে পুৰি ভাজিও খালোঁ এই পুৰি ভাজি আগতে আমি ছাত্ৰ অৱস্থাত বহুত দূৰৰ পৰা নালিয়াপলৰ পৰা খোজকাঢ়ি মথাউৰিৰ ওপৰেদি আহি পেলাই ইয়াত খাবলৈ আহোঁ আৰু তেতিয়া পইচা পাতি নাথাকে কিন্তু এটকা পইচা থাকিলেও 2-3খন পুৰি পোৱা যায় আৰু দুবাৰমান ভাজি পোৱা যায় তাৰপিছত দুগিলাচমান ঠাণ্ডা পানী খাই আকৌ ঘূৰি যাওঁ সেই স্মৃতিটো আজি পুৰৰ সজীৱ হৈ উঠিছে আৰু মই ভাবোঁ যে ইয়াৰ ৰাইজে যিখিনি মৰম চেনেহ দিছে মই তাৰ কাৰণে মাৰোৱাৰীপট্টি ৰাইজক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ হ'ব এইখন আকৌ মাজুলী ব্ৰিজখন নিশ্চিতভাৱে নিৰ্মাণ হ'ব হাৰিয়ানাটো অত্যন্ত উৎসাহজনক কাৰণ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10 বছৰে ভাৰতবৰ্ষৰ জনগণক যেনেধৰণে নিষ্ঠাৰে সেৱা আগবঢ়াইছে হাৰিয়ানাবাসীক যিধৰণে সেৱা আগবঢ়াইছে তাৰ ফলত আজি হাৰিয়ানাবাসীয়ে কৃতজ্ঞতা চিনস্বৰূপে তেখেতৰ প্ৰতি সঁহাৰি জনাইছে আৰু সেইকাৰণে আমাৰ দলৰ ফলাফল ইমান ভাল হৈছে খুব ভাল লাগিছে আৰু এই যে পুৰি ভাজি খোৱাটো মানে তেতিয়াৰ পৰাই মানে যেতিয়া আমি স্কুলত পঢ়ি আছিলোঁ তেতিয়াৰ পৰাই পুৰি ভাজি খোৱাটোৰ প্ৰতি একদম বিৰাট এটা লোভ থাকে সঁচা কথা কৈছোঁ মানে ইমান সোৱাদ মাৰোৱাৰীপট্টি হোটেলৰ পুৰি ভাজি এইটো গোটেই অসম বিখ্যাত ভাৰতবৰ্ষৰ বা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ যেতিয়া ইয়াত আহে ডিব্ৰুগড়ত থাকে তেতিয়া তেখেতসকলে যিসকলে এই হোটেল ভিজিট কৰে এবাৰ খায় কি পাহৰিব নোৱাৰে ইমান সোৱাদ ইয়াৰ কাৰিকৰ কেইজনো সাংঘাতিক ধৰণে তেখেতসকলৰ উন্নত তেখেতসকলৰ যিটো হাই স্কিল ফৰ দ্য প্ৰিপেৰেশ্যন অফ দিছ কাইণ্ড অফ ফুড আইটেম সেইটো প্ৰশংসনীয় গতিকে মই আজি এই সোৱাদটো ল'বৰ কাৰণে পুনৰ আহিলোঁ আকৌ আজি পুৰি ভাজি খাবলৈ সুযোগ পালোঁ আৰু ঠেলাৱালা ৰাইজৰ লগতো কথা পাতিলোঁ ৰিক্সাৱালাসকলৰ লগত কথা পাতিলোঁ খুব ভাল লাগিলে আমি আন্তৰিকতাৰে একেলগে বহি কাৰণ আমি ভাৰতবৰ্ষৰ আমি সকলোৱে একোগৰাকী দায়িত্বশীল নাগৰিক সি ঠেলাৱালা হওক মন্ত্ৰী হওক চাফাই কৰ্মী হওক আমি সকলোৱে সমান গতিকে আমাৰ সকলোৱে সমদায়িত্ব আছে ভাৰতবৰ্ষৰ বুকুত শান্তি সমন্বয় ভাতৃত্ববোধ জীয়াই ৰখাৰ লগতে ভাৰতবৰ্ষৰ উন্নয়নৰ বাবে আমি সকলোৱে সমান্তৰালভাৱে নিষ্ঠাৰে কাম কৰা আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ দেশৰ আদৰ্শবান নেতা পৃথিৱীৰ সবাতোতকৈ লোকপ্ৰিয় ৰাজনীতিক নেতা তেখেতৰ নেতৃত্বত ভাৰতবৰ্ষ এতিয়া যেনেধৰণে দৃঢ়তাৰে উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়িছে আৰু ইয়াৰ ফলত সকলো শ্ৰেণীৰ ৰাইজে ইয়াৰ পৰা উপকৃত হৈছে আজি পঞ্চমী কিন্তু আজিয়ে আপুনি কেইবাখনো পূজা নিজে খোজকাঢ়ি চাইছে ভাল লাগিছে আৰু বিশেষকৈ পূজা কমিটি জড়িত থকা ব্যক্তিসকলে অত্যন্ত আন্তৰিকতাৰে ইয়াত আপুনি তাল পাত আছে আৰু বিভিন্ন ধৰণৰ গছৰ পাত আৰু বিভিন্ন ধৰণৰ আমাৰ বাঁহৰ মানে অৰ্থাৎ ইকো ফ্ৰেণ্ডলি বুলি কয় গ্ৰীণ পূজা যাতে কোনো কাৰণত প্ৰদূষণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি পূজা সমিতিবিলাকে ইয়াত বিশেষ উদ্যোগ লৈছে এইটো এটা অসমৰ মই প্ৰায়বিলাক পূজা সমিতিয়ে মই যিটো শুনিছোঁ এনেধৰণে উদ্যোগ লৈছে এইটো এটা খুব ভাল পৰিৱেশ তেখেতসকলে ৰচনা কৰাৰ বাবে প্ৰয়াস কৰিছে কাৰণ আপোনালোকে জানে পৃথিৱীত এতিয়া গোলকীয় উষ্ণতাৰ বাবে আমাৰ এই জীৱ জগতৰ বাবে ডাঙৰ প্ৰত্যাহ্বান আহিছে জীয়াই থকাটো গতিকে ইয়াৰ বাবে এতিয়াৰ পৰা যদি আমি ক্লাইমেট একশ্যন নলওঁ তেতিয়াহ'লে ভৱিষ্যতলৈ বিপদত পৰিম সেইকাৰণে প্ৰতিটো পদক্ষেপতে মই ভাবোঁ যে এনেধৰণে মানুহে আমাৰ প্ৰদূষণমুক্ত কৰি তোলাৰ বাবে যিখিনি প্ৰয়াস কৰিছে এইটো প্ৰশংসনীয়
আৰু ডিব্ৰুগড়ত এইবাৰ লোকসভা সমষ্টিত বহু পূজা হৈছে আপ টু জাগুনলৈকে জয়ৰামপুৰলৈকে ডিমুৰ পৰা যিটো মোৰ সংসদীয় এলেকা পৰে গতিকে ইয়াত 10টা বিধানসভা সমষ্টিত সকলো ঠাইতে বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে ভক্তিভাৱেৰে শ্ৰী শ্ৰী মা দুৰ্গাৰ পূজা আয়োজন কৰিছে গতিকে যিমানখিনি পাৰ মই যাম আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজে আজি অভাজনক যিটো সুযোগ দিছে অসমৰ ৰাইজক সেৱা কৰা ভাৰতবৰ্ষৰ জনগণক সেৱা কৰা তাৰ বাবে মই ৰাইজৰ ওচৰত সদায় মোৰ কৃতজ্ঞতা আছে আৰু থাকিব আৰু গতিকে মই এই শাৰদীয় দুৰ্গা পূজা সফল কৰি তোলাৰ বাবে ডিব্ৰুগড় লোকসভা সমষ্টি তিনিচুকীয়া ডিব্ৰুগড় জিলাৰ ৰাইজৰ লগতে সমগ্ৰ অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজক আন্তৰিকতাৰে আহ্বান জনাইছোঁ আৰু মই সকলোৰে প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসম আদিত্য ডিব্ৰুগড় NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।